নমস্কাৰ, মোৰ নাম ধ্ৰুৱজ্যোতি হাজৰিকা। মই 2023 বৰ্ষৰ এজন উইথ ফেলো। আজি মই আপোনালোকক এটা বিশেষ স্কলাৰশ্বিপৰ বিষয়ে ক'বলৈ লৈছোঁ। স্কলাৰশ্বিপটো হৈছে NSP স্কলাৰশ্বিপ ফৰ ST, SC এণ্ড OBC ষ্টুডেণ্টছ, অৰ্থাৎ নেশ্যনেল স্কলাৰশ্বিপ পৰ্টেলৰ দ্বাৰা আদাৰ বেকৱাৰ্ড ক্লাছেছ, শ্বেডিউল ট্ৰাইব আৰু শ্বেডিউল কাষ্টৰ শিক্ষাৰ্থীৰ বাবে প্ৰদান কৰা এটা স্কলাৰশ্বিপ। এই স্কলাৰশ্বিপটোৰ বাবে প্ৰাথমিক পৰ্যায়ত এলিজিবিলিটি ক্ৰাইটেৰিয়া হৈছে শিক্ষাৰ্থীজন ভাৰতৰ এজন স্থায়ী বাসিন্দা হ'ব লাগিব। তেওঁ ভাৰতৰ যিকোনো এখন স্বীকৃতিপ্ৰাপ্ত শিক্ষানুষ্ঠানৰ পৰা উচ্চতৰ মাধ্যমিক, হাইস্কুল শিক্ষান্ত পৰীক্ষা বা স্নাতকোত্তৰ আৰু স্নাতক পৰীক্ষাত উত্তীৰ্ণ হ'ব লাগিব। এই স্কলাৰশ্বিপৰ বিষয়ে আৰু কেইটামান বিশেষ কথা মই আপোনালোকক জনাই থ'ব বিচাৰিছোঁ। এজন শিক্ষাৰ্থীয়ে যদি এটা শৈক্ষিক পৰ্যায় সম্পূৰ্ণ কৰাৰ পাছত পুনৰ একেটা পৰ্যায়তে নামভৰ্তি কৰে, উদাহৰণস্বৰূপে BA কমপ্লিট কৰাৰ পাছত যদি পুনৰ BSc বা BCom নামভৰ্তি কৰে, তেনেহ'লে সেইজন শিক্ষাৰ্থীয়ে এই স্কলাৰশ্বিপ এপ্লাই কৰিব নোৱাৰিব। আৰু এনেদৰে যিসকল ষ্টুডেণ্টে ড্ৰপ দিছে তেওঁলোকে স্কলাৰশ্বিপ এপ্লাই কৰিব নোৱাৰিব। আৰু মেডিকেল বা চিকিৎসা বিজ্ঞানৰ স্নাতকোত্তৰ পৰ্যায়ত অধ্যয়নৰত শিক্ষাৰ্থীসকলে যদিহে তেওঁলোকৰ পাঠ্যক্ৰমৰ সময়ছোৱাত প্ৰেক্টিকেল বা অনুশীলন নকৰে, তেওঁলোকে এই স্কলাৰশ্বিপৰ বাবে এপ্লাই কৰিব পাৰিব। লগতে মই আপোনালোকক জনাই থ'ব বিচাৰোঁ যে নেশ্যনেল স্কলাৰশ্বিপ পৰ্টেলত এই স্কলাৰশ্বিপটো সাধাৰণতে জুন মাহৰ ভিতৰত অপেন কৰা হয় আৰু ইয়াৰ শেষ তাৰিখ অক্টোবৰ শেষৰলৈকে প্ৰদান কৰা হয়। এতিয়া আহোঁ এই স্কলাৰশ্বিপৰ বাবে প্ৰয়োজনীয় তথ্যসমূহৰ ক্ষেত্ৰত। স্কলাৰশ্বিপৰ বাবে প্ৰথম প্ৰয়োজনীয় ডকুমেণ্টখন হৈছে আধাৰ কাৰ্ড। আধাৰ কাৰ্ড আৰু আপোনাৰ বেংক একাউণ্ট লিংক হৈ থাকিব লাগিব। দ্বিতীয়খন প্ৰয়োজনীয় ডকুমেণ্ট হৈছে ইনকাম চাৰ্টিফিকেট বা বাৰ্ষিক আয়ৰ প্ৰমাণপত্ৰ। বাৰ্ষিক আয়ৰ প্ৰমাণপত্ৰ চলিত বৰ্ষৰ হ'ব লাগিব আৰু আয় 2,50,000তকৈ অধিক হ'ব নালাগিব। তৃতীয়খন প্ৰয়োজনীয় ডকুমেণ্ট হৈছে কাষ্ট চাৰ্টিফিকেট বা জাতিৰ প্ৰমাণপত্ৰ। এনেদৰে চতুৰ্থখন হৈছে PRC বা আপোনাৰ ডমিচিয়েল চাৰ্টিফিকেট। এনেদৰে শৈক্ষিক ক্ষেত্ৰত লাগিব HS বা SSLC মাৰ্কশ্বিট আৰু চাৰ্টিফিকেট আৰু অন্যান্য উচ্চ শিক্ষাৰ চাৰ্টিফিকেট আৰু মাৰ্কশ্বিট। আৰু এই ক্ষেত্ৰত জন্মৰ প্ৰমাণপত্ৰৰ ক্ষেত্ৰত আপুনি SSLC এডমিট কাৰ্ড বা আপোনাৰ জন্মৰ প্ৰমাণপত্ৰখন আপলোড কৰিব পাৰে। আৰু একেবাৰে মুখ্য ডকুমেণ্টখন হৈছে বনাফাইড চাৰ্টিফিকেট, যিখন আপুনি সেই ৱেবছাইটৰ পৰা ডাউনলোড কৰিব পাৰিব আৰু বিদ্যালয় কৰ্তৃপক্ষৰ দ্বাৰা চহী কৰোৱাই পুনৰ ৱেবছাইটত আপলোড কৰিব লাগিব। আৰু অন্য এখন হৈছে বেংক পাছবুক। গতিকে এইকেইখন হৈছে ডকুমেণ্ট যিকেইখন এই স্কলাৰশ্বিপটো এপ্লাই কৰোঁতে আপুনি ৱেবছাইটত আপলোড কৰিব লাগিব। আপলোড কৰিব লাগিব আপুনি PDF বা JPEG ফৰ্মেটত। এতিয়া মই আপোনালোকক ক'বলৈ লৈছোঁ স্কলাৰশ্বিপটোৰ জৰিয়তে আচলতে কিমান টকা প্ৰদান কৰা হয়। একাদশ আৰু দ্বাদশ শ্ৰেণীৰ প্ৰতিটো শ্ৰেণীতে 5,000কৈ টকা প্ৰদান কৰা হয়, অৰ্থাৎ দুয়োটা বৰ্ষত মুঠতে 10,000 টকা। এনেদৰে সাধাৰণ স্নাতক আৰু স্নাতকোত্তৰ পৰ্যায়ৰ বাবে একাডেমিক ক্ষেত্ৰত প্ৰদান কৰা হয় 6,000 টকা। টিউশ্যন ফিজ প্ৰদান কৰা হয় 2,000 টকা, অৰ্থাৎ 8,000 টকা। স্নাতক আৰু স্নাতকোত্তৰ পৰ্যায়ৰ প্ৰফেচনেল কৰ্চৰ বাবে টিউশ্যন ফিজ 10,000 টকা আৰু একাডেমিক 10,000 টকা, অৰ্থাৎ 20,000 টকা। আৰু অন্যান্য প্ৰফেচনেল কৰ্চৰ বাবে একাডেমিক ক্ষেত্ৰত 8,000 টকা আৰু টিউশ্যন ফিজ 5,000 টকা, অৰ্থাৎ মুঠ 13,000 টকা প্ৰদান কৰা হয়। এই ক্ষেত্ৰত আপোনালোকে টিউশ্যন ফিজ এই ৱেবছাইটটোত আপলোড দিব লাগিব। আৰু এইখিনিতে মই আপোনালোকক জনাই থ'ব বিচাৰিছোঁ যে আমাৰ স্বেচ্ছাসেৱী ন্যাস অধ্যায় অসমৰ দৰিদ্ৰ শিক্ষাৰ্থীসকলক উচ্চ শিক্ষা গ্ৰহণৰ বাবে আৰ্থিকভাৱে সহায় কৰি আহিছে। আৰু এই বিষয়ে অধিক জানিবৰ বাবে আপোনালোকে স্ক্ৰীণত থকা লিংকটোত গৈ আমাৰ ৱেবছাইটত জানিব পাৰিব। গতিকে এয়াই হৈছে এই স্কলাৰশ্বিপৰ বিষয়ে জানিবলগীয়া মুখ্য কথা। আশা কৰোঁ আপোনালোকে ভিডিঅ'টোৰ পৰা উপকৃত হ'ল। ধন্যবাদ।